অমূল্য কাকতি গ্ৰেপ্তাৰ কৰক অমূল্য ভয় লাগিব আমাৰ দাবী মানিব লাগিব রোহিঙ্গা পুলিশ হুঁশিয়ার রোহিঙ্গা পুলিশ হুঁশিয়ার আমার দাবি কান কিমান কান্দিম কান্দাৰ কাৰণে কঠিন হৈ গৈছো সেইকাৰণে আৰু ছাৰ হাতৰ যোৱাকালিও 11 লাখ লাগি আছে ছাৰ হাতে এটাই কথা কৈ আছে আৰু 5 ঘণ্টাৰ মূৰত এটা কিবা ভাল ৰিজাল্ট দিম ৰাতি 9টা বজাত বুলি কৈছে ৰাতি 9টা বজাত লেকিনো আছো ৰাতিপুৱা 9টা বজাত গলি 9টা বজাত গলিও আছো এতিয়া লেকিন ছাৰ হাতে কোনো কথা কথা ওলাব পৰা নাই কিয় ওলাব পৰা নাই অপৰাধী কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই ফৰেষ্ট কালচাৰ ছাৰ ডাঙৰীয়া আমাৰ চোতালত গৈছে যাই কিনে ছাৰে কৈছে যে তাতে ছাৰে আমাক ফোন লগাই পেলাই কাণত ফোন লগাই পেলাই ছাৰে কাণত ফোন কৰা দেখুৱাইছে পেলাই ছাৰে কৈছে এতিয়া ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰক কাক গ্ৰেপ্তাৰ কৰিব দিছে আমি নাজানো আমি এটা ছাৰকে এটা আশা কৰি আছো যে না যিহেতুকে ৰাজ্যিক সভাপতি যিহেতুকে আমাৰ MLA আমাৰ সমষ্টিৰ আমি এটা ছাৰক বিশ্বাস কৰিছিলোঁ কাৰণ আমিও বিজেপি এতিয়া গ'লে বিজেপিয়ে কৰ্মী হৈ আছো বিজেপি কৰ্মী হ'লে যে বিজেপিৰ আমি ন্যায় নাপাওঁ তেনেহ'লে বিজেপি কৰি আমাৰ কি লাভ আছে আমাক বিজেপি ছাৰ কৰা নালাগে আমি নিজে তাৰমানে সমাজ আমি আমাৰ ৰাইজে ওলাই আহিছে চৰকাৰ কৰি আমি নাথাকো আমাৰ ল'ৰা আমাক লাগে ছাৰহঁতে যিটোকে আমাক একো কৰি দিব নোৱাৰিলে আমি যেনেকুৱা নাম ছাৰহঁতে নোৱাৰে আমাক ইতিয়াই ছাৰহঁতে কৈ দিয়া আপোনালোকে যি কৰে কৰক আমি ব্যৱস্থা কৰিম আমি ল'ৰাৰ কোনো খুঁটা পোৱা নাই আৰু আমি কিমানজন আমি মোটামুটি 12জন মানৰ ফটো দিয়া হৈছে আৰু এই 12জনৰ ফটো আমি দিয়াৰ পিছতো ৰঙিয়া থানা আমাৰ এজনো কাৰত্ব কৰিব পৰা নাই ৰঙিয়া থানা এজনো মানুহ আমাক কিয় মানে গ্ৰেপ্তাৰ কৰি দেখুৱাব পৰা নাই গতিকে আমি এটা বছৰে জানো যে আমাক ল'ৰা লাগে যেনে আমাক ল'ৰা লাগে আৰু অন্যথা আমি আৰু একটা জংগী আন্দোলন কৰিম প্লাছ যিকোনো প্ৰকাৰে আমাক হত বুলি ক'লে আমি যিহেতু এতিয়ালৈকে পোৱা নাই গতিকে ক'ত কেনেকৈ আছে কেনেকৈ নিখোজ হৈ আছে আমাক যিকোনো অপৰাধী এজনক হ'লেও আমি হাৰাস কৰিব লাগিব আৰু তেখেতসকলে আজি 24 ঘণ্টা সময় লৈ আজি 3 দিন খেদালে গতিকে আমাৰ যদি আমাক ল'ৰা যদি কোনো খুঁটা দিব নোৱাৰে অপৰাধীক যদি কোনো ধৰণৰ হেৰি নকৰে গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে আমি শান্তি নাথাকোঁ কিয় আমাৰ ৰঙিয়া থানাখন কিয় ইমান হেৰি সদৰ থানা বুলি বুলিব নাই এই থানাখনত কিয় এজন অপৰাধীক কিয় গ্ৰেপ্তাৰ কৰি দেখুৱাব পৰা নাই গতিকে আমি এটাই কথা ক'ম যেতিয়ালৈকে আমাক গ্ৰেপ্তাৰ কৰি নেদেখায় অপৰাধীক যেতিয়ালৈকে মানে আমাৰ এটা অনুমান হৈছে ৰঙিয়া থানা হয়তো ঘোষ খাই মানে এনেকুৱা মানে গাত দিবলৈ চেষ্টা কৰি আছে আমাৰ ল'ৰা এজন হৈছে তেওঁৰ নাম ধৰ্মেন্দ্ৰ 4 দিন হ'ল ৰঙিয়া থানাত এজাহাৰ দিয়া 4 দিন হ'ল থানাখনে একো কৰি দিবই পৰা নাই এতিয়ালৈকে আমাৰ ল'ৰাজনক দিয়ক জীয়াই আছে জীয়াই থাকিবলৈ দিয়ক জীয়াই হওক মৰাই হওক আমাক যি নহওক ল'ৰাজনক গতাই দিব লাগে তেওঁলোকে একো কামে কৰিব পৰা নাই যদি তেওঁলোকে একো কাম কৰি দিব নোৱাৰে আমাক গতাই দিয়ক যে আমি নোৱাৰোঁ আমি নিজে ব্যৱস্থা কৰি ল'ম কি কৰিব লাগে আমাৰ মানে প্ৰতিবাদ বাঢ়ি আছো মানে সমগ্ৰ প্ৰতিবাদ কৰি কিনে আমাক যি সিদ্ধান্ত কৰে তাকে আমি মানি কিনে কৰি ল'ম তেওঁলোকে যদি নোৱাৰে মানে থানাই আমাক গতাই দিব লাগে আমাক এতিয়া মানে ল'ৰা লাগে আমাৰ দাবী এটাই আমাক ল'ৰা লাগে আৰু যিসকল অপৰাধী 10জন আছে তেওঁলোকৰ নাম ইয়াতে লিখাই আছে মই নামকেইটা বাৰু কৈ দিব নোৱাৰোঁ তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে এজনক গ্ৰেপ্তাৰ কৰিলে নিশ্চয় ওলাই পৰিব কোনে কি কৰিছে কোনে মাৰধৰ কৰিছে এজনক যদিও গ্ৰেপ্তাৰ কৰিলে হয় তেখেত মানে ধৰা পৰিলে হয় অপৰাধী কিন্তু তেওঁলোকে এতিয়ালৈকে সেইখিনি কাম কৰিবই পৰা নাই একো কিয় কৰিব পৰা নাই ৰঙিয়া থানা আমাৰ সুৰক্ষা কি যদি ওচৰতে থানাখন থাকে আমি সুৰক্ষা নাপাওঁ কিহৰ কাৰণে থানা আছে আমাক থানা নালাগে গতিকে মানে ৰঙিয়া থানা একো কাম কৰি দিবই পৰা নাই আমাক ল'ৰা লাগে এতিয়া আমাৰ এটাই কথা ল'ৰা লাগিবই ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা
হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম